হত্যা কৰা হৈছিল জুবিন গাৰ্গক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভয়ংকৰ তথ্য হয় ইতিমধ্যে জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট সাজু হৈছে আৰু এই পোষ্টমৰ্টেম ৰিপৰ্ট চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন জুবিনৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি অৱশেষত জুবিনৰ পৰিয়ালেও থানাত গৈ এজাহাৰ দাখিল কৰিলে 9 দিন অন্তত কি ওলাইছে এই পোষ্টমৰ্টেম ৰিপৰ্টত সবিশেষ আপোনালোকৰ মাজত হয় আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই একমাত্ৰ চেনেল সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন জুবিনৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি আমি জানিব বিচাৰিছো কাৰণ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে ৰাজহুৱা কৰাত বাধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰাত অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰশ্ন হৈছে কি আছে এই পোষ্টমৰ্টেম ৰিপৰ্টত কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মাজত মই উপস্থাপন কৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব সিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি হয় এই প্ৰশ্নৰ পৰা এটা কথা বুজিব পৰা গৈছে নিশ্চয় পোষ্টমৰ্টেম ৰিপৰ্টত বিষৰ কিবা ওলাইছে হয়তোবা জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল হত্যা কৰা হৈছিল ভয়ংকৰ তথ্য ফাদিলৰ দিশে সঁচাটো আমি জানিব বিচাৰিছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জুবিন গাৰ্গৰ শেষ পল শেষ ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব আমাৰ ধৈৰ্য থাকিব লাগিব আমি ধৈৰ্য হেৰুৱাব নালাগে ধৈৰ্য হেৰুৱালে আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম জুবিন গাৰ্গৰ মৃত্যুক লৈ কঠোৰ হৈছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতে মন্তব্য কৰে সিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছে অসম চৰকাৰে ইতিমধ্যে জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট সাজু হৈছে আৰু তাত এটা বস্তু স্পষ্ট হৈছে যে জুবিন গাৰ্গক হয়তো বিষ পান কৰাই হত্যা কৰা হৈছিল ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাক শেষ সকিয়নি দিছে কি সকিয়নি দিছে আপোনালোকৰ মাজত মই শুনাইছো শ্যামকানু সিদ্ধাৰ্থক শেষ সকিয়নি